কর্পূর গৌরাঙ্গম করুণাবতারম সংসারচারম ভুজগিন্দহরম সদা বসন্তম হৃদয়রবিন্দে ভবম ভবামি সহিতম নমামি এসতি বনস্পতি রসোৎপন্নম উপহং স্নেহ হিতপ্রদীপম উপহং কামাখ্যা দেব্যই লক্ষ্মী সরস্বতী দেব্যই হরগরি দেব্যই সুপ্রীতি কামনার্থী সমর্পয়ামি। ওম ক্লীম ক্লীম কামাখ্যায় ক্লীম ক্লীম নমঃ। নমস্কাৰ, মই অৰ্পণা কলিতাই আপোনালোক সকলোকে অসমৰ গুৱাহাটী চহৰৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা দেৱালয়লৈ স্বাগতম জনাইছোঁ। মা কামাখ্যা দেৱালয় ভাৰতৰ 51খন দেৱপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ হিচাপে পৰিগণিত কৰা হৈছে। নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা দেৱীৰ এই মন্দিৰকে অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ হিচাপে গণ্য কৰা হয়। আহক আমি মা কামাখ্যা দেৱালয় দৰ্শন কৰোঁ। আমাৰ সৈতে আছে দীপক শৰ্মা ডাঙৰীয়া। আহকচোন আমি তেখেতৰ লগত কথা পাতোঁ। ডাঙৰীয়া, আপোনাৰ পৰা জানিব বিচাৰিম যে মা কামাখ্যা দেৱীৰ মূৰ্তিৰ স্থাপত্য সম্পৰ্কে আৰু উৎপত্তি সম্পৰ্কে। যেতিয়া সতীৰ পিতৃয়ে যজ্ঞ পাতিছিল, সেই যজ্ঞত তেওঁৰ স্বামী মহাদেৱ আৰু তেওঁক আমন্ত্ৰণ কৰা নাছিল। আমন্ত্ৰণ নকৰা স্বত্তেও তেওঁ মানে স্বামীক অৱজ্ঞা কৰি তেওঁ যজ্ঞ গৈছিল। কিন্তু তেওঁৰ মাতৃৰ বাহিৰে তেওঁৰ ভগিনী আৰু ভাতৃ সকলোৱে তেওঁক তিৰস্কাৰ কৰিছিল যজ্ঞত যোৱাৰ কাৰণে। কিন্তু মানে এই যে তেওঁ তিৰস্কাৰ কৰিলে তথাপিও তেওঁ সহ্য কৰিছিল। কিন্তু তেওঁৰ যেতিয়া স্বামী মহাদেৱক নিন্দা কৰিলে পিতৃয়ে, তেতিয়া তেওঁ সেইটো সহ্য কৰিব পৰা নাছিল। যুগবলেৰে তেওঁ নিজৰ দেহত্যাগ কৰিছিল দেৱী। যেতিয়া দেহত্যাগ কৰিছিল তেতিয়া মহাদেৱ অত্যন্ত ক্ৰোধিত হৈ তেওঁৰ মানে হেৰিত তেওঁৰ এটা অংশ বীৰভদ্ৰৰ হেৰি দ্বাৰাই তেওঁৰ শৌৰেকক তেওঁ হেৰি কৰিছিল দক্ষক। তেতিয়া মহাদেৱে শোকত বিবল হৈ তেওঁ দেৱীৰ শটো কান্ধত লৈ গোটেই বিশ্বব্ৰহ্মাণ্ড তেওঁ কৰিছিল। তেতিয়া ভগৱান বিষ্ণুই শিৱৰ মহাভংগ কৰাৰ কাৰণে সুদৰ্শন চক্ৰেৰে তেওঁৰ মানে হেৰিবিলাক খণ্ড খণ্ড কৰিছিল। আৰু য'ত য'ত সেই তেওঁৰ অংগ পৰিছে একোখন পীঠস্থান হৈছে। আমাৰ ইয়াতে কামাখ্যাত তেওঁৰ যিটো জুনি শিলা ৰূপে কোনো মূৰ্তি নাই, জুনি শিলা ৰূপে তাতে তেওঁক পূজা কৰা হয়। গতিকে সেই প্ৰথম সকলো দেৱতাৰ আগ্ৰহত মানে ভগৱান বিশ্বকৰ্মাই মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত এই এজন হিন্দুৰ মানে তেওঁ এজন শাসকে আছিল, কিন্তু তেওঁ কালাপাহাৰে সম্পূৰ্ণ মন্দিৰটো বিধ্বস্ত কৰিছিল। কৰাৰ পিছত মহাৰাজ নৰনাৰায়ণে, আহোম ৰজা মহাৰাজ নৰনাৰায়ণে মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। তাৰপিছত সেই আদি পূৰ্বৰে পৰা পূজা চলি আছে এইটোৱে। আৰু আমাৰ ইয়াত মেইন তন্ত্ৰ মাৰ্গেৰে পূজা হয় এনেকুৱা। দেৱী হৈছে আদি শক্তি, ইয়াৰ পৰাই চব সৃষ্টি হৈছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলো দেৱতাৰ সৃষ্টি, সকলো মূলৰ সৃষ্টি মা কামাখ্যা। লগতে জানিব বিচাৰিম যে অম্বুবাচীৰ এতিয়া সময়, গোটেই সমগ্ৰ ভাৰতবৰ্ষতে এই নিয়মটো কৰা হয় আৰু লগতে অসমৰ বাবে এটা বেলেগ উল্লাস, বেলেগ উৎসাহ। প্ৰত্যেকগৰাকী অসমীয়া বা ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী হিন্দু ধৰ্মত এইটো আছে, নহয় জানো? এই অম্বুবাচী মেলা সম্পৰ্কে অকণমান জনাই দিব নেকি? ইয়াৰ কাৰণ কি, আৰু বৰ্তমান সময়ত যিহেতু আমাৰ ইয়াতে এনেকুৱা এটা বতৰ চলিয়ে আছে, নহয় জানো? অকণমান জনাই দিব। একচুৱেলি এতিয়া কলিৰ যুগত মানে দেৱীৰ বছৰত যিটো ৰজস্বলা সেইটো একবাৰ হয়, আৰু সেই 3 দিন মন্দিৰ বন্ধ থাকে। 22 জুনত মন্দিৰ বন্ধ হয়, 26 তাৰিখে পুৱাই মন্দিৰ খোলে। সেইটো তাৰপৰা এইটো
আগৰ পৰা চলি পূৰ্বৰে পৰা আদি পূৰ্বৰে চলি আহি আছে আৰু ইয়াত মানে লাখ লাখ ভক্তই মাইক মানে হেৰি কৰে পূজা অৰ্চনা কৰে কেৱল আমাৰ ভাৰতবৰ্ষ নহয় অন্যান্য বিশ্ব ব্ৰহ্মাণ্ডৰ অন্য ঠাইৰ পৰাও দেখিবলৈ গৈছে তান্ত্ৰিক বাবাসকলে আহি ইতিমধ্যে আহি পাইছেহি নহয় হয় ইয়াত মানে লাখ লাখ ভক্ত আহি এইখিনি সময়ত ভজন কীৰ্তন পূজা অৰ্চনা কৰে তাৰপিছত এইটো দেৱীৰ মানে এই যিটো বস্ত্ৰটো সেইটো আশীৰ্বাদ স্বৰূপে এইটো মেলাৰ পিছত সকলোকে ভক্তবিলাকক দিয়া হয় এইটো ধন্যবাদ আৰু এটা কথা আমি লগতে জানিব বিচাৰিম যে ইয়াত এটা পুখুৰী আছে য'ত কোৱা হয় যে স্নান কৰিলে বা আমি সেই পানী ল'লে পাপ খণ্ডন হয় আৰু লগতে মনোবাঞ্ছা পূৰণ হয় বুলি কয় বিভিন্ন ঠাইৰ পৰা ইয়াতে দুটা পুখুৰী আছে এটা পুখুৰীত দেৱী স্নান কৰে সৌভাগ্য কুণ্ড আৰু এটাত সকলো ভক্তই তাতে ভৰি হাত ধুই গণেশ বাবাৰ আজ্ঞা লৈ দেৱীৰ পূজা অৰ্চনা কৰে এটা দেৱী কিন্তু একেটা পুখুৰী একটাই কিন্তু দুটা পুখুৰী বিভাজন হৈছে এটাত দেৱী স্নান কৰে এটাত ভক্তবিলাকে ভৰি হাত ধুই গণেশ বাবাৰ আজ্ঞা লৈ দেৱীৰ পূজা অৰ্চনা কৰে এইটো হৈছে সৌভাগ্য কুণ্ড মানে গংগা প্ৰবাহিনী গংগা এইটোৱে গুপ্ত গংগা এই যিটো ভগৱতীৰ এই যিটো পানী এই পানীটোৰ লগত এইটো তেওঁ গুপ্ত গংগা একেলগে মানে প্ৰবাহিত হয় গতিকে লোকবিশ্বাস আছে যে মা কামাখ্যাই যেতিয়া কাৰোবাক মাতে বা মনেৰে যেতিয়া আমি কিবা এটা বিচাৰোঁ তেতিয়াহ'লে আমাৰ যদি বিশ্বাস আছে তেনেহ'লে আমি সেই বিশ্বাস অটুট থাকিলে আমি নিশ্চয় আমাৰ মনোকামনা পূৰ্ণ নিশ্চয় আমাৰ সৈতে আছে বৰ্তমান কাজল বৰ্মা কামাখ্যাৰ অন্যতম পূজাৰী এগৰাকী তেখেতৰ পৰা আমি কিছুমান কথা জানিব বিচাৰিম আপুনি আকৌ এবাৰ জনাওক আমাৰ মা কামাখ্যাৰ যিহেতু বৰ্তমান সময়ত অম্বুবাচী সময় চলি আছে ইয়াৰ আধ্যাত্মিকতা সম্পৰ্কে আমি আৰু অকণমান বেছি জানিব বিচাৰিম ইতিমধ্যে আমি দীপক শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতিছোঁহে হয় আপোনাৰ মতামত জানিব বিচাৰিম আধ্যাত্মিক বুলি ক'লে এটা আধ্যাত্মিক বস্তুটো অম্বুবাচী বুলি ক'লে আৰু জানে আৰু ধৰিত য'ত সৃষ্টি ব্ৰহ্মাজনী গতিকে আমি ট্ৰেডিশ্যনেলি মানি আছোঁ যে 7 আহাৰৰ পৰা 11 আহাৰলৈকে এইখিনি সময়ত আমাৰ মা কামাখ্যা ঋতুমতী হয় গতিকে সেইখিনি সময়ত আমি মেনষ্ট্ৰুৱেশ্যন পিৰিয়ড তেওঁৰ চাইক্লিক বাকী তেওঁৰ পৰম ব্ৰহ্মা ব্ৰাহ্মণী বুলিয়ে কৈছে গতিকে তেওঁলোকৰ ট্ৰেডিশ্যনেলি নিশ্চয় আমাৰ ঋতুমণি বা আমাৰ বংশবিলাকে তেনেকৈ মানি আহি আছে এই 7ৰ পৰা আমি 11 আহাৰলৈকে 8, 9, 10 এই 4 দিন মানে ট্ৰেডিশ্যনেলি 8 আহাৰৰ পৰা সদায় মন্দিৰ তাতে আৰু কোনো মন্দিৰৰ পূজা পাৰ্বণ একো মাংগলিক কামনা হয় আৰু যিখিনি আমি ভিতৰীয়াকৈ কৰিব লাগে মিষ্টেৰিয়াছ এইবিলাক ৰহস্যময়ী পূজা চলি আছে সেইবিলাক চব কথা ক'ব নোৱাৰি গতিকে মেইনলি এইখিনি আৰু এইখিনি হৈছে যে সাধনা সিদ্ধি বুলি কয় গতিকে অকল ভাৰতবৰ্ষৰ পৰাই নহয় গোটাই ৱৰ্ল্ডৰ পৰা যিবিলাক মেডিচিন যিবিলাক স্পিৰিচুৱেল পাৰ্চন তেওঁলোকে আহে সাধনা কৰিব সেই সাধনা লগাৰ লগে সেই 4 দিন বহুতে একো নাখায় কিছুমানে ফল মূল খায় আৰু কিছুমানে কিবা একো নাখায় ধ্যান জগতে মগ্ন হৈ আছে সমাজৰ সাধনাই গতিকে মেইন এইখিনিয়ে সাধনা সিদ্ধি হয় ঠিকে আছে এইখিনি জানি খুব ভাল লাগিলে আশা কৰিলোঁ যে ইমান অসংখ্য ভক্তপ্ৰাণ ৰাইজ আহি ইতিমধ্যে উপস্থিত হৈছে এই সকলোৰে যাতে মনোবাঞ্ছা পূৰণ হয় তাৰে কামনা কৰিলোঁ দিনক দিনে বাঢ়ি আছে এইবাৰ যদি গোটাই গুৱাহাটী থিয়েটাৰ গুৱাহাটী কাভাৰ কৰে 40-50 লগাই অহা বছৰ কি হ'ব সেই দিনক দিনে বাঢ়ি আছে আমাৰ কথা সকলোৰে মংগল হওক কামাখ্যা গোসাঁনীৰ পূজাখন সকলোৰে ৰাতিপুৱাৰ পৰা বিশ্ব মংগল सारे जगत का माँ है ये माता पार्वती का जोनी है और जोनी में सृष्टि होता है और मैया का बहुत बड़ा लीला है
অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰ ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে। চোৱাৰ কেইদিন সৰ্প ভয় নিৰ্বাৰণৰ বাবে দুগ্ধপান কৰে। ইঘৰে সিঘৰলৈ ফল মূল আগবঢ়ায় আৰু লগতে প্ৰবৃত্তিৰ আগতে কলহত পানী জমা কৰি কলপাতৰ ওপৰত তুলি থয় বুলি কোৱা হয়। ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তই তিনিওদিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম কীৰ্তন কৰে। মন্দিৰৰ বাহিৰতে ধূপ দীপ জ্বলাই দেৱীক প্ৰণাম জনায়। অম্বুবাচী নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়ায় ৰক্ত বস্ত্ৰ। এই বস্ত্ৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰণ হয় বুলি কোৱা হয়। এই ৰক্ত বস্ত্ৰ ধাৰণ কৰি শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ। কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে। मुझे बहुत अच्छा लगा। हम बहुत दिनों के बाद कामाख्या मंदिर आए और यहाँ आके ऐसा लगा कि हम गॉड के साथ फिर से रिकनेक्टिंग रिकनेक्ट 1 ईयर के बाद हम मंदिर में आए हैं। हमारा वैसा कुछ सिचुएशन हुआ था इसलिए नहीं आए थे, तो अभी आके हमें बहुत अच्छा लग रहा है, बहुत पवित्र फील हो रहा है। सो इट इज डिवाइन पावर महसूस हो रहा है। एग्जैक्टली। कहाँ से हैं आप लोग? फ्रॉम विच स्टेट? फ्रॉम असम? हम आसाम से ही है, गुवाहाटी से ही है, मालीगांव में रहते हैं। ভেৰি নাইচ। অ'কে, প্ৰিয় দৰ্শকবৃন্দ, আজি আমি মা কামাখ্যা দেৱালয়ত উপস্থিত হ'লোহি। এই মন্দিৰত থকা কেইগৰাকীমান কৰ্মকৰ্তা তথা পূজাৰীৰ সৈতে কথা পাতিলোঁ। কথা পাতি বহুতো নজনা কথা জানিলোঁ আৰু লগতে আপোনালোককো বাৰ্তা প্ৰেৰণ কৰিবলৈ প্ৰয়াস কৰিলোঁ। মা কামাখ্যাই সকলোৰে মংগল কামনা কৰে। এষাৰি কথা আছে নহয়, ভগৱান সকলোতে বিৰাজমান। উই নিড টু ফিল দ্য প্ৰেজেন্স অফ গড। এইখিনি কৈয়ে আজি আমি আমাৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিলোঁ। আকৌ লগ পাম দেই। জয় মা কামাখ্যা। ধন্যবাদ। বাই বাই।